হয়, নাহৰকটীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত যি গৰাখহনীয়া, সেই গৰাখহনীয়া বাতৰি আমি প্ৰাগ নিউজ সবিস্তাৰে প্ৰকাশ কৰি আহিছিলোঁ। আৰু সেই বাতৰি প্ৰকাশ হোৱাৰ পিছত আজি আচলতে নাহৰকটীয়া যি যুৱ নেতা আচলতে তৰংগ গগৈ, বিধায়ক তৰংগ গগৈ আজি নিজে আচলতে জয়পুৰৰ পৰা চাচনিলৈকে আচলতে নৌকা মেচিন নাৱৰ জৰিয়তে আচলতে সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰাৰ লগতে তেওঁ সমগ্ৰ পৰিৱেশ বুজ লয়। তেওঁৰ লগত বিভাগীয় কৰ্তৃপক্ষ বিষয়াসকল আছে। আৰু মোৰ সতীৰ্থ দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আচলতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক আৰু তেওঁৰ লগত আচলতে বিভাগীয় যিসকল বিষয় বিভাগ তেওঁলোকৰ লগত লৈ আচলতে নাহৰকটীয়াৰ পৰা চাচনিলৈকে সমগ্ৰ যি গৰাখহনীয়া পৰিৱেশ তেওঁলোকে নিজে পৰিদৰ্শন কৰিছে। পৰিদৰ্শন কৰি সমগ্ৰ পৰিৱেশ বুজ লৈছে। আৰু এই ক্ষেত্ৰত তেওঁ কি কয় তেওঁৰ লগত আমি পোনপটীয়াকৈ কথা পাতিম। তেওঁ আমাৰ লগত উপস্থিত আছে। তৰংগ গগৈ ডাঙৰীয়া আমাৰ লগত আছে, তেওঁলোকক কথা পাতিম। আচলতে প্ৰাগ নিউজত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আচলতে কেনেদৰে নাহৰকটীয়া সমষ্টিৰ বিভিন্ন মানুহ গৰাখহনীয়া ব্যাপক ৰূপ ধাৰণ কৰিছে। বহু লোকৰ আচলতে মাটি নৈ বুকু যা গৈছে, বহু পৰিয়ালে গৃহহাৰা হৈছে। এই ক্ষেত্ৰত আজি আপুনি নিজে পৰিদৰ্শন কৰিছে, কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, বহু বছৰৰ পৰা যেতিয়াৰ পৰা ৰাজনীতি আৰম্ভ কৰোঁ, যেতিয়াই ৰাইজক লগ পাওঁ, প্ৰায় এটা প্ৰধান সমস্যা মই শুনা পাওঁ যে নদীৰ গৰাখহনীয়া। আৰু বুঢ়ীডিং এখন বৃহৎ ডাঙৰ নদী, অসমৰ এটা প্ৰধান নদী। দেখা পাওঁ যে বুঢ়ীডিংখন নিজেও দেখিছোঁ বহুবাৰ বহুখিনি সময়ত গৰাখহনীয়া হাজাৰ বিঘা মাটি ইতিমধ্যে জাহ গৈছে নদীৰ মাজলৈ। সেইকাৰণে বিধায়ক হোৱাৰ পাছত গোটেই কৰ্তৃপক্ষসকলৰ আলোচনা কৰি আছিলোঁ, কিন্তু বতৰ বেয়া হোৱাৰ বাবে বিভিন্ন বিধানসভা চলি থকাৰ সময়ত আহিব পৰা নাছিলোঁ। এই মাজত গেপ পোৱাৰ কাৰণে যে আহি বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত নিজে পৰিদৰ্শন কৰিছোঁ। আৰু প্ৰাগ চেনেলৰ যোগেদি জনাব বিচাৰোঁ যে আগন্তুক সময়ত আমি প্ৰায় 650 কোটিমান টকাৰ এটা বুঢ়ীডিং বেচিন প্ৰজেক্ট ৱৰ্ল্ড বেংকে চেংচন কৰিছে। আৰু সেই প্ৰজেক্টটোৰ ভিতৰত নাহৰকটীয়া সমষ্টিত প্ৰায় 100 কোটিমান টকাৰ চেংচন হৈছে। আৰু 12টা পইণ্ট আমি চিলেক্ট কৰিছোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত লৈ এই গোটেই 12টা পইণ্ট নিজে আজি পৰিদৰ্শন কৰিছোঁ, যাতে প্ৰটেকশ্যনৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিব পাৰোঁ। আৰু 12টা পইণ্টত প্ৰায় 5800 মিটাৰৰ কাম হ'ব। আৰু তাৰ লগতে 32 কিলোমিটাৰ মথাউৰি কামো আছে। তো ভাবোঁ এই গোটেই কামটো যেতিয়া কৰি দিব পাৰোঁ, আগন্তুক সময়ত বৃহৎ ডাঙৰ প্ৰটেকশ্যনৰ কাম নাহৰকটীয়া সমষ্টিত হ'ব। আৰু নাহৰকটীয়া সমষ্টিৰ ইৰ'শ্যন আমি ৰোধ কৰাৰ ক্ষেত্ৰত দুখীয়া গাঁও ৰাইজ ইয়াত লাভান্বিত হ'ব, কাৰণ তেখেতলোকৰ বহুতৰ খেতি মাতিও গৈছে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে ইমান ধুনীয়াকৈ বুঢ়ীডিং প্ৰটেকশ্যনৰ কাৰণে এটা ইমান ডাঙৰ ধুনীয়া প্ৰজেক্ট লৈ আহিছে। আৰু মই আশাবাদী যে খুব কম সময়ৰ ভিতৰত আমি কামটো আৰম্ভ কৰিম। ধন্যবাদ থাকিলে। আচলতে বিভাগীয় বিষয়ববীয়া আছে, তেওঁলোক কথা পাতিম। আচলতে নাহৰকটীয়া এটা বৃহৎ ডাঙৰ অঞ্চল, জয়পুৰৰ পৰা লৈকে চাচনিলৈকে আচলতে গৰাখহনীয়া ব্যাপক ৰূপ ধাৰণ কৰিছে। বহু মাটি ইতিমধ্যে গৈছে। এই ক্ষেত্ৰত বিভাগৰ নাহৰকটীয়া বিধায়ক ডাঙৰীয়া আজি পৰিদৰ্শন কৰিছে, আপোনালোকে আছে পৰিদৰ্শন নিজে দেখিছে, নিজৰ চকুৰে আপোনালোকে দেখিছে বিষয়টো, কি ক'ব এই ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ? নাহৰকটীয়া সমষ্টিৰ মূল সমস্যাটো অকল বুঢ়ীডিঙৰ কাৰণে হৈছে। বুঢ়ীডিঙত আমাৰ মুঠতে অসমত 200 কিলোমিটাৰ আছে, তাৰে 185 কিলোমিটাৰ আমাৰ মাথাউৰি আছে। নাহৰকটীয়া সমষ্টিৰ মুঠ 12টা জেগা আমি ইতিমধ্যে চিলেক্ট কৰিছোঁ, আইডেণ্টিফাই কৰিছোঁ য'ত মষ্ট ভালনাৰেবল জেগা বুলি। গতিকে সেইকেইটাক আমি বুঢ়ীডিং বেচিনৰ পৰা কাম খুব সোনকালে আৰম্ভ কৰিম। আৰু মাথাউৰি প্ৰায় 32 কিলোমিটাৰ আমাৰ সবলীকৰণৰ কাম আছে। ইতিমধ্যে আমাৰ 2টা গ্ৰুপত টেণ্ডাৰ হৈছে, কিন্তু সেইটো নাহৰকটীয়া সমষ্টিত নহয়। গতিকে অহা বিত্তীয় বৰ্ষৰ পৰা আমাৰ এই প্ৰটেকশ্যনৰ কামখিনি আৰম্ভ হ'লে ৰাইজ উপকৃত হ'ব বুলি ভাবিছোঁ। আজি বিধায়কগৰাকীয়ে জানিব দিছে 12টা পইণ্ট, টোটেল 12টা পইণ্ট আছে। আৰু মথাউৰি নিৰ্মাণ হ'ব। কিমান সময়ৰ ভিতৰত আচলতে কিমান দিনৰ ভিতৰত এইটো আৰম্ভ হ'ব, কিমান সময়ত লাগিব এইটো শেষ হ'ব? আমাৰ প্ৰটেকশ্যনৰ যিবিলাক কাম আছে সেইবোৰ বেলেগ গ্ৰুপ হিচাপে থাকিব। সেইটো এটা গ্ৰুপত আমি 6 মাহ সময় থাকিব টোটেল। আৰু বাকী মাথাউৰি কামৰ কাৰণে এটা বৰ্ষ থাকিব। 1 বছৰৰ ভিতৰত আমি কমপ্লিট কৰিব লাগিব। 1 বছৰ মানে এটা ৱৰ্কিং ছিজন বা 2টা ৱৰ্কিং ছিজন পাম। গতিকে আমি টেণ্ডাৰ কল কৰাৰ পাছত 2টা বছৰৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। 2টা বছৰ সম্পূৰ্ণ হৈ যাব বুলি আপুনি আশাবাদী? ধন্যবাদ থাকিলে। আচলতে মই পুনৰ মোৰ সতীৰ্থ জনাম, মই একটা সামগ্ৰিক পৰিৱেশ দেখাব বিচাৰিম। আচলতে এনেদৰে আচলতে পুৱা ভাগৰ পৰা আচলতে নাহৰকটীয়া বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় কৰ্তৃপক্ষক আচলতে লগত লৈ আচলতে এনেদৰে মেচিন নাৱৰ জৰিয়তে আমি আচলতে বুঢ়ীডিঙৰ বুকুৱেদি আমি এনেদৰে পৰিদৰ্শন কৰা হৈছে। আৰু মোৰ সতীৰ্থ দেখা আছে সামগ্ৰিক পৰিৱেশ আচলতে জয়পুৰৰ পৰা আৰম্ভ কৰি বৃহৎ চাচনি মৌজা বিভিন্ন গৰাখহনীয়া অঞ্চল আচলতে আমি এনেদৰে পৰিদৰ্শন কৰিম। আৰু ইতিমধ্যে বিধায়কগৰাকীয়ে আমাক জানিব দিছে আচলতে টোটেল 12টা পইণ্ট আৰু মথাউৰি নিৰ্মাণ কৰা হ'ব বিগত সময়ত 2টা বছৰৰ ভিতৰত। এই যিটো গৰাখহনীয়া সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষে কাম কাজ আৰম্ভ কৰিব। আৰু টোটেল মুঠ 109 কোটি টকা তেওঁ জানিব দিয়া মতে 109 কোটি টকা আচলতে ধাৰ্য কৰা আছে নাহৰকটীয়া সমষ্টিৰ কাৰণে। আৰু মই ভাবোঁ এই যি মূল সমস্যা আচলতে নাহৰকটীয়া সমষ্টিৰ যি মূল সমস্যা গৰাখহনীয়া, সেই গৰাখহনীয়া অতি সোনকালে সমাধান হ'ব। আৰু এই যিসকল ৰাইজ আচলতে গৰাখহনীয়াৰ কাৰণে বিগত সময়ছোৱাত আচলতে তেওঁলোকে ভুক্তভোগী হৈ আছে, সেইসকল ৰাইজৰ আচলতে যি দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যা অতি সোনকালে সমাধান হ'ব বুলি ইতিমধ্যে নাহৰকটীয়া আৱাসী ৰাইজে আশা প্ৰকাশ কৰিছে।